চৰকাৰে আমাক প্ৰতাৰণা কৰিছে। আমি আন্দোলন কৰিব খুজিছো গণতান্ত্ৰিকভাৱে, আমাক চৰকাৰে বাধা দিছে। আমাক কৰা এই প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ কিন্তু চুতীয়া জনগোষ্ঠীয়ে উচিত প্ৰত্যুত্তৰ লাভ দিব। অসমৰ 20টা সমষ্টিৰ চুতীয়া জনগোষ্ঠীয় ৰাইজে নিৰ্ণায়কৰ ভূমিকা ল'ব পাৰে। আগন্তুক সময়ছোৱাত আমাক যি প্ৰতাৰণা কৰিছে, যি প্ৰবঞ্চনা কৰিছে, তাৰ উচিত প্ৰত্যুত্তৰ চুতীয়া জনগোষ্ঠীয় ৰাইজে ঐক্যবদ্ধভাৱে তেওঁলোকক দিব। আমি 50,000 ভোট দি কাৰোবাক জিকাব নোৱাৰিব পাৰো, কিন্তু 10,000, 15,000, 20,000 ভোট কাটি আমাক প্ৰতাৰণা কৰা শাসক পক্ষক বা যিকোনো ৰাজনৈতিক দলক আমি উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিম। ধন্যবাদ। বিজেপি চৰকাৰক আমি হুঁচিয়াৰ কৰি দিছো, গণতান্ত্ৰিক আন্দোলনত গণতান্ত্ৰিক সংগ্ৰামী কাৰ্যসূচীক বাধা প্ৰদান কৰিছে। আৰু 2024 চনৰ ইলেকশ্যনত আমি কিন্তু ইয়াৰ বিপক্ষে কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই কাৰ্যসূচী, এই সাংবাদিক কাৰ্যসূচী কিন্তু এই সংগ্ৰামী কাৰ্যসূচী স্বতঃস্ফূৰ্তভাৱে চুতীয়া জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে। আমি আহ্বান জনাইছো যে এই সংগ্ৰামী হত্যা, এই দুৰ্ঘটনাৰ গতিয়ে কিন্তু অনাগত দিনত খাণ্ডৱ দেৱালয় পৰিণত হ'ব। আমাৰ খাণ্ডৱ দেৱালয় পৰিণত হ'ব। আমি কেতিয়াও ভয় নকৰো। তেওঁলোকে পুলিচ প্ৰশাসন লগাই আমাৰ এই প্ৰতিবাদী জনতাক বাধা দিবৰ কাৰণে চেষ্টা কৰিছে। এই বাধা অতিক্ৰম কৰি আমি তেওঁলোকৰ ডিস্প্লৰ যি গাড়ী আছে, এই গাড়ী 26 ইলেকশ্যনৰ আগত কিন্তু তেওঁলোকক হিলাই দিবৰ কাৰণে চেষ্টা কৰিম। আমি চুতীয়া জনগোষ্ঠীয়ে গণতান্ত্ৰিকৰণৰ মৰ্যাদাৰ বাবে তেওঁলোকে যি প্ৰতাৰণা কৰিছে, ইয়াৰ বাবে 26 ইলেকশ্যনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈ আহিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।